হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ নগাঁৱলৈ, মানে বাহঁতৰ ঘৰলৈ। আৰু দুটামান বজাৰ আছে, গতিকে গোটেইকেইটা ওলাই আহিলোঁ। আৰু আমাৰ লগত আছে বা, মানে তাই অহা দিন হ'ল, কিন্তু আজি তাই ঘৰত যাবগৈ, গতিকে আমাৰ লগতে ওলাই কৰি আহিছে। বা ৰুমত ভাত পানী খাই যাবগৈ। আৰু আমি আহি পালোঁহি বা ৰুম, আৰু সেয়া দেহাজনীক খুৱাই দিছোঁ। তাই সাৰ পালেই বাৰু, বিচনাত দিয়াৰ লগতে এইফালে বা বহি আছে। আৰু এইফালে আমাৰ ভাগিনটো, আমি আহি পোৱাৰ পিছত এটা মুখটো বোলে অকণমান বেয়া। কিয় বেয়া সুধিছোঁ, তাৰ বোলে মানে মামাকৰ ঘৰত যাবলৈ বহুত মন গৈ আছে, গতিকে তাক লৈ যাম বুলি কৈছোঁ বাৰু। আৰু এইফালে আমি আহিয়ে চাহ বনাব ল'লোঁ। মানে কি, ভিনদেউৱে ভাত পানী গোটেইখিনি বনাই কৰি থৈ দিছে, কিন্তু আমাক যিমানে যি নহওক চাহ একাপ লাগিবই, গতিকে আমি চাহ খাম বুলি চাহ বহাই দিলোঁ। আৰু এইফালে ভিনদেউৱে কি বনাইছে আমাক দেখাই দিছে। এইফালে মাছ ফ্ৰাই কৰি থৈছে, আৰু মাছৰ তৰকাৰী বনাই থৈছে, কিন্তু আমি মাছ ফ্ৰাই খাই বহুত ভাল পাওঁ যে, সেইকাৰণে মাছটো ফ্ৰাই কৰি থৈছে। আৰু এইফালে চাওকচোন, পানীলাও, বিলাহী, মাছ কিমান ধুনীয়া দেখিছে, মানে আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আৰু এইফালে শুকান ভাজি এখন বনাই থৈছে, আৰু দালি। এইফালে বনাই কৰি এতিয়া বায়ে দুযোৰমান কাপোৰ বনাইছে, গতিকে কাপোৰকেইযোৰ আমাক দেখাইছে। আৰু এইকেইযোৰ কাপোৰ বায়ে নিজে বনোৱা। বায়ে কিন্তু অৰ্ডাৰো লয় দেই, আপোনালোকৰ যদি ভাল লাগিছে কাপোৰকেইযোৰ অৰ্ডাৰ কৰিব পাৰে। আৰু এইযোৰ ফেব্ৰিক কৰিছে, ফেব্ৰিক কৰা কাপোৰযোৰ যে কিমান ধুনীয়া। এইযোৰ কমপ্লিট হোৱা নাছিলে, কিন্তু আধাতে হৈ আছে, আমাক দেখাই দিছে। কমপ্লিট হোৱাৰ পিছতো বহুত ধুনীয়া লাগিছিলে, মই কেতিয়াবা দেখাম বাৰু। আৰু এইফালে আমি ভাত খাবলৈ ল'লোঁ। এইফালে দেখিছেনে, জলকীয়া লৈ লৈছে, একদম জলকীয়া খাই মই বহুত ভাল পাওঁ, মানে জ্বলা মই খাওঁ। আৰু এইফালে একদম সকলোৱে মিলি ভাত খালোঁ, ভাতকেইটা খাই বহুত ভাল লাগিল। আৰু এতিয়া আমি আহি বাক নমাবলৈ কাৰণে ৰৈ আছোঁ। বা যিহেতু যাবগৈ বুলি কৈছিলোঁ যে, বা টেম্পুত যাবগৈ নগাঁৱৰ পৰা ৰহালৈ। আৰু বাক পঠাই লৈ ইমান মনটো বেয়া লাগিছে, গতিকে সেয়াই আৰু, বেয়া লাগিলে উপায় নাই, যাবতো লাগিবই। আৰু এইফালে আমি দেহাজনীৰ কাৰণে সৰু বিচনা এখন কিনি আনিলোঁ, আৰু এইখন বিচনাখন চেনিটাইজাৰ কৰি আছে, যিহেতু আমাৰ বহুত ফূৰ্তি লাগি আছে। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।